মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱৰ প্ৰথম দিনাৰ প্ৰত্যেক কাৰ্যসূচী সুন্দৰভাৱে সম্পন্ন হৈ যায়। দ্বিতীয় দিনাৰ অৰ্থাৎ 19 জানুৱাৰী বহে বুৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। সকলো জাতি জনগোষ্ঠীলৈ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা শ্ৰী শংকৰজ্যোতি বৰুৱা আৰু সভানেত্ৰী তুলসী ৰায় নিমন্ত্ৰণ জনায়। দুলীয়াজানৰ পৰা ৰোহিত গুৰুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আৰু অতিথিসকলক আহি আমাৰ এই শ্বহীদ বেদী প্ৰাংগণত তেখেতক উদযাপন সমিতিৰ বিষয়ববীয়াসকলক এখনি গোলাম গামোচাৰে সম্বৰ্ধনা। মোৰ সন্মানীয় বয়োজ্যেষ্ঠগণ, লগতে মোৰ উপস্থিত আমাৰ প্ৰাৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা মাঘে মাঘ গোৰ্খা মহোৎসৱ বৰুৱা তিনিআলিত আয়োজন কৰা হৈছে। গোৰ্খা মহিলা মঞ্চ বৰুৱা তিনিআলি শাখা সমিতিৰ উদ্যোগত বৰুৱা তিনিআলিবাসী ৰাইজৰ সহযোগত 18 আৰু 19 দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। আজি প্ৰথম দিনৰ কাৰ্যসূচীত উদযাপন সমিতিৰ পতাকা উত্তোলন, গোৰ্খা মহিলা মঞ্চৰ পতাকা উত্তোলন, লগতে যিসকলে জাতি মাটি ভেটিৰ কাৰণে অসমৰ কাৰণে শ্বহীদ বৰণ কৰিলে সেইসকলক স্মৃতি তৰ্পণ কৰা হৈছে। আৰু অসম আন্দোলনৰ 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বজয়ন্তী দেৱী উপাধ্যায়, আজি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। লগতে আমাৰ প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়া, গোৰ্খা মহিলা মঞ্চৰ এগৰাকী সক্ৰিয় সদস্যা দেৱকী চেত্ৰী, দুয়োগৰাকীকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আৰু এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন, পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে। আমি আৰম্ভণিতে আজি প্ৰথম দিনৰ কাৰ্যসূচীত বাকী থকা আটাইকেইটা প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ সাজপাৰ প্ৰতিযোগিতা সকলোলৈকে আমি আহ্বান জনাইছোঁ। সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰক, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰক। আৰু কালিলৈ অৰ্থাৎ 19 জানুৱাৰী তাৰিখে আমাৰ সমন্বয়ৰ শোভাযাত্ৰা হ'ব, সাংস্কৃতিক শোভাযাত্ৰা হ'ব। সেই শোভাযাত্ৰাটো আমি প্ৰত্যেককে অংশগ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আমি সমন্বয়ৰ বাৰ্তা সমগ্ৰ অসমলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই দুলীয়াজানত আমি জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে একতাৰে, সকলোৱে সমন্বয়েৰে জীয়াই আছোঁ। সেই বাৰ্তা প্ৰেৰণ কৰিম আমি ৰাজপথত। গতিকে সকলোকে আহি অংশগ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছোঁ। মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব। গতিকে মুকলি সভাতো সকলোৰে সহযোগিতা বিচাৰিছোঁ। আৰু কালিলৈ সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব, য'ত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব। গতিকে সকলোৱে দলে বলে আহি আমাৰ এই গোৰ্খা মহোৎসৱ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ। হয়, আজি আমাৰ যিহেতু মাঘে মাঘ গোৰ্খা সাংস্কৃতিক মহোৎসৱ আমি দুদিনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। এই কাৰ্যসূচী হিচাপে আমি আজি প্ৰথম দিনত আমি প্ৰথমে কৰিলোঁ আমাৰ সমূহ গোৰ্খা মহিলা মঞ্চৰ বাইদেউ ভণ্টিসকলক লৈ আমি সামূহিক চাফাই অভিযান আমি কৰিলোঁ। তাৰপিছতে আমি কৰিলোঁ বৃক্ষৰোপণৰ পিছতে আমাৰ আছিলে পতাকা উত্তোলনৰ পিছতে আমাৰ শ্বহীদ তৰ্পণৰ লগে লগে আমি ইয়াত আমাৰ যি অসম স্বাধীনতাৰ প্ৰথমগৰাকী গোৰ্খা শ্বহীদ মহিলা বৈজয়ন্তী দেৱী উপাধ্যায়ৰ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। তাৰ লগে লগে আমাৰ বিগত 3-4 দিনৰ আগতে যি আমাৰ কণ্ঠশিল্পী ৰাজীৱ হদিয়া ডাঙৰীয়া
আমাৰ মাজত আৰু নাই। তেখেতকো আমি সমূহ গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা গভীৰ শোক বেদনা প্ৰকাশ কৰিছোঁ আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে আমাৰ লগতে থকা আমাৰ ভণ্টি শ্ৰীমতী দেৱিকা চেত্ৰী ভণ্টিকো আমাৰ গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তাৰ পিছতে আমাৰ এতিয়া প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছে। সেই প্ৰতিযোগিতাসমূহ হৈছে আমাৰ আধুনিক নৃত্য, মাৰুনী নৃত্য, মাদল বাদক ইত্যাদি কৰি আমাৰ আজিৰ দিনটো পাৰ হৈ আছে। ইয়াৰ পিছতে এতিয়া সন্ধিয়া হোৱাৰ লগে লগে আমাৰ আৰম্ভ হ'ব সৌন্দৰ্যৰ প্ৰতিযোগিতা। তাৰ পাছতে আমাৰ স্থানীয় কণ্ঠশিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন আপোনালোকে শুনিবলৈ পাব। আৰু কালি আছে আমাৰ কালি 19 তাৰিখে আমাৰ আছে 12 বৰঙণীয়া শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন উপজাতিক লৈ এক গোৰ্খা মহাজাতি লগতে বিভিন্ন জাতীয় জনগোষ্ঠীক লৈ 12 বৰঙীয়া সাংস্কৃতিক অনুষ্ঠান শোভাযাত্ৰা আমি কৰিবলৈ লৈছোঁ। এইটো হৈছে আমাৰ বিভিন্ন জাতিৰ লগত এক মিলনভূমি। এই মিলনভূমিকটো আমাৰ সম্পূৰ্ণৰূপে সফল কৰিবৰ বাবে দুলীয়াজানবাসী ৰাইজক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকে আহক, আপোনালোকৰ উপস্থিতি আমাৰ এই সমন্বয় বাৰ্তা প্ৰেৰণ কৰাত আমাক সহায় কৰিব। গতিকে মই আমাৰ গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। ধন্যবাদ। জয় আসাম, জয় গোৰ্খা।